হৈ গ'ল মই এইটো কচু ঢেকীয়া বুটলিয়ে খাই থাকোঁ আকৌ এতিয়া কচু ঢেকীয়া গছো মৰি গ'ল। হয়, যিহেতু কালি যিহেতু আমি এটা প্ৰতিবেদন এই চেনেলৰ যোগেদি কৰিছিলোঁ যে টিয়কৰ যি নতুন চাপৰি ৮ নং ৱাৰ্ডৰ প্ৰফুল্ল দাস নামৰ যিগৰাকী ব্যক্তি, তেওঁৰ যিটো ঘৰৰ জৰাজীৰ্ণ অৱস্থা এইবাৰ বানে একেবাৰে বিধ্বস্ত কৰি থৈ গৈছিল, আমি আপোনালোকক দেখুৱাইছিলোঁ। আৰু আমি ক'বলৈ ভাল পাম যে আমি বাতৰিটো যুগুত কৰাৰ পিছতে আমালৈ বহুজনৰ ফোন আহিলে আৰু কালিও বহুজনে আহি তেখেতৰ গৃহলৈ আহিল, ঘৰটো চালেহি। বহুজনে নিজৰ ফালৰ পৰা অকণমান হ'লেও সহায় কৰিছেহি, সহায়ৰ হাত আগবঢ়াইছেহি। আৰু কালি সন্ধিয়া যিহেতু আমাৰ যি যুৱ মৰ্চাৰ যিসকল যুৱক তেওঁলোকো আহিলে, তেওঁলোকেও আহি ঘৰটো তেওঁক থাকিব পৰা ব্যৱস্থা কৰি দিয়াৰ ইতিমধ্যে আজিৰে পৰা তেওঁৰ ঘৰটো ইতিমধ্যে নিৰ্মাণ কৰিছে তেওঁ থাকিব পৰাকৈ। আৰু মই অকণমান তেওঁৰ পৰা জানিম যে আপোনাক যিহেতু আজি আপোনাৰ কালি মই পৰহি যেতিয়া আহিছিলোঁ আপোনাৰ ওচৰলৈ, তেতিয়া আপোনাৰ ঘৰটো যিটো অৱস্থা হৈ আছিলে, সোমাব নোৱাৰা এটা অৱস্থা, এতিয়া আপুনি অন্ততঃ থাকিব পৰাকৈ আপোনাক ৰাইজে বহুত সহায় কৰিছে, কি ক'ব? নমস্কাৰ, মই যিটো ক'ম, ৰাইজে মোক যিটো সহায় কৰিছে এনেকুৱা এটা অনুষ্ঠান মই আজিলৈকে দেখা নাই, কিন্তু মই নমস্কাৰ কৰিছোঁ। মোৰ ঘৰত আজি 3 দিনমানলৈকে তেওঁলোক আহি আছে, মই খুব ভাল পাইছোঁ। কেলে মোৰ লিখীয়া মানুহে এজনৰ গুৰিলে যে তেওঁলোক আহিব পাৰিছে, এইটোৱে ধন্যবাদ মোৰ ফালৰ পৰাই কৈছোঁ। সহায় চব ফালৰ পৰাই মোক সহায় কৰিছে, চবখিনিয়ে কৰিছে, ওচৰ চুবুৰীয়াও কৰিছে আৰু বাকীসকলেও কৰিছে, আমাক চবেই কৰিছে, চবেই চাবলৈও আহিছে মোক। বাৰু যিয়ে নহওক বাৰু আপোনাক যে ৰাইজে সহায় কৰিছে, সেইটোৱে মই যথেষ্ট। ঘৰটো হেৰি কৰি দিছে ন? এতিয়া মই খুব আনন্দ লাগিছে আজি দুপৰীয়াৰ পৰা যে মই ঘৰটো আকৌ থাকিব পাৰিম। আপোনাৰ আজি এতিয়া বিচনা এখনো দিছেহি অলপ আগত। মই খুব ভাল পাইছোঁ। আজি মই কেইবাটাও বস্তু পাইছোঁ, এখন দৰ্জাও পাইছোঁ, এখন বিচনাও পাইছোঁ, চব পাইছোঁ। কালি মই এখন তুলিও পাইছোঁ। আপোনালোকৰ ওপৰত মই আশা থাকিলে দেই, সদায় জীয়াই থাকক, মই শ্ৰীহৰিৰ প্ৰতি মই আশীৰ্বাদ দিছোঁ। হয়, যিহেতু আৰু আমাৰ আচলতে বাতৰিটো কৰাৰ পিছত যিহেতু আমাক বহুজনে যোগাযোগ কৰিছিলে আৰু অষ্ট্ৰেলিয়াৰ পৰা এগৰাকী বাইদেউ যোগাযোগ কৰিছিলে। তেওঁ যিহেতু অসমতে থাকে, তেওঁৰ অসমৰে ঘৰ কিন্তু বাহিৰত থাকে, তেওঁলোকৰ এটা অনুষ্ঠান আছে, NGO এটা আছে, তেওঁলোকৰ ফালৰ পৰা এই বৰ্তাৰ কাৰণে পইচা 5,000 টকা দিছিলে। যিহেতু তেওঁলোক আহিব নোৱাৰে, তেওঁলোকে সামগ্ৰী কিনি দিম বুলি ভাবিছিলে তেওঁৰ প্ৰয়োজনীয়, কিন্তু তেওঁ মোৰ হাততে সেই পইচা 5,000 টকাও দিছিলে। মই এতিয়া তেওঁৰ হাততে দি থৈ যাম। আৰু আমি আচলতে এই যি বাতৰি যুগুত কৰিলোঁ আৰু যুগুত কৰাৰ পিছতে ৰাইজে ইমানখিনি সহায় কৰিলে, সকলোকে আমি আমাৰ এই চেনেলৰ মাধ্যমেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ ওচৰলৈ যদি আপোনালোকে আৰু সহায় আগবঢ়াব বিচাৰে, আপোনালোক আহিব পাৰিব, আমি তাকে কামনা কৰিছোঁ। আৰু যি এই ঘৰটো ইতিমধ্যে নিৰ্মাণ কৰি আছে, আজি আৰম্ভ হৈছেহে আৰু লাহে লাহে বহুত ভালকৈ তেওঁক থাকিব পৰা কৰি দিব। মই অকণমান দেখাই দিছোঁ ঘৰটো, আৰু আমি সকলোকে ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ।